Welcome back to English Make Easy by Deepak. আশা কৰো সকলো ভালে কুশলে আছে। আজি আমি আৰ্টিকেল ৰাইটিং সম্পৰ্কে আলোচনা কৰিম। আৰ্টিকেল সম্পৰ্কে তোমালোকে জানে, a piece of non-fictional writing to be published in a newspaper, magazine or other publications. Newspaper, magazine নাইবা other publication বিলাকত যে আমি লিখো প্ৰবন্ধ, সেয়া হৈছে আৰ্টিকেল ৰাইটিং, নহয় জানো? তো এই আৰ্টিকেল ৰাইটিং সম্পৰ্কে আজি কিছু সিক্ৰেট আলোচনা কৰিম। কিহৰ সিক্ৰেট? ফুল মাৰ্ক পোৱাৰ সিক্ৰেট। কেনেকৈ ফুল মাৰ্ক পাব পাৰি, তাৰ বাবে আমি এই ফৰ্মেট কেনে হ'ব লাগে, টাইটেল কেনে হ'ব লাগে, কি লিখিব লাগে, কি লিখিব নালাগে, ৱৰ্ড লিমিট কিমান থাকিব লাগে, কেনে পেজত আৰ্টিকেলটো লিখিব লাগে, তাৰ লেংগুৱেজ কেনে হ'ব লাগে, এই গোটেইখিনি সিক্ৰেট আজি আলোচনা কৰিম। যিখিনি সিক্ৰেট হয়তো তোমালোকক এতিয়ালৈকে কোনেও কোৱা নাই। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু এই আৰ্টিকেলৰ সেই সিক্ৰেট, ফুল মাৰ্ক পোৱাৰ সিক্ৰেটটো জানি লোৱা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰ্টিকেল ৰাইটিং সম্পৰ্কে তোমালোকে কম বেছি পৰিমাণে সকলোৱে জানা, কিন্তু আৰ্টিকেল ৰাইটিঙৰ কোনখিনি কথা লিখিলে বেছি মাৰ্ক পায়, নাইবা কোনখিনি লিখিব লাগে আৰু কোনখিনি লিখিব নালাগে, সেই কথাখিনি এই ফৰ্মেট আৰু চেম্পলত একেলগে দেখুৱাবলৈ যত্ন কৰা হৈছে। কাৰণ এটা টপিক দিয়া হয় আৰু এই টপিক সম্পৰ্কে যদি আমি গোটেইখিনি কথা লিখিবলৈ যাওঁ, তেতিয়া আৰ্টিকেলটো হয়তো বহুত দীঘলীয়া হৈ যাব, নাইবা ইৰেলেভেণ্ট হৈ যাব পাৰে। একেটাতে যদি তাৰ এডভান্টেজ, টাইপছ আৰু ডিসএডভান্টেজ এই গোটেইখিনি কথা লিখো, তেতিয়া বহুত ডাঙৰ হৈ যাব। সেইবাবে আমি ফৰ্মেটৰ সৈতে এটা চেম্পল লৈ আহিছোঁ। এইখিনি চালে তোমালোকে আৰ্টিকেল লিখাটো ইমান কঠিন নহ'ব। গতিকে প্ৰথমে আমি আৰ্টিকেলৰ যিটো কুৱেশ্যন থাকিব, এই কুৱেশ্যনৰ পৰা তোমালোকে হেডলাইন নাইবা হেডিং এটা বিচাৰি উলিয়াব লাগে। গতিকে হেডিংটো সাপোজ ধৰি লোৱা হওক ইয়াত ডিউটিজ অফ ষ্টুডেণ্ট হেডলাইন, তাৰপিছত বাই আহে ৰাইটাৰ কোন। ৰাইটাৰ যদি প্ৰশ্নত দিয়া থাকে যে তুমি অমুক, তেতিয়াহ'লে তুমি সেই নাম লিখিবা, আৰু যদি দিয়া নাথাকে তেতিয়াহ'লে তোমালে XYZ, আৰু ক্লাছ যদি 9ৰ হয় 9 লিখিবা, 11 হ'লে 11 লিখিবা। অৱশ্যে ক্লাছটো নিলিখিলেও একো কথা নাই। তাৰপিছতে আহিল আমাৰ পেৰাগ্ৰাফ কেনেকৈ লিখিম, আমি মেইন কণ্টেণ্টটো কেনেকৈ লিখিম। অৱশ্যে এইখিনিতে এটা কথা কৈ থওঁ, এই যে ওপৰত টাইটেল আৰু যে বাই লিখিলা, ইয়াৰ বাবে 1 নম্বৰ পাবা। বাকী একো যদি নিলিখা, মাত্ৰ প্ৰশ্ন নম্বৰটো আৰু এই ওপৰৰ কথাখিনি লিখি থয়, তথাপি কিন্তু 1 মাৰ্ক পৰীক্ষকে দিবই। তাৰপিছত আহিল ইন্ট্ৰডাকশ্যন, যেটো ফাৰ্ষ্ট পেৰাগ্ৰাফ বুলি কওঁ। এই টপিকটোৰ লগত ৰিলেটেড ইন্ট্ৰডাকশ্যনটো সাধাৰণতে কি হয়? ইন্ট্ৰডাকশ্যন সাধাৰণতে হোৱাট, নহয় জানো? হোৱাটেৰে প্ৰশ্ন কৰিলে আমি যিখিনি কথা পাম সেইটোৱে হয় ইন্ট্ৰডাকশ্যন। গতিকে হোৱাট ইজ ডিউটিজ অফ ষ্টুডেণ্ট, এই কথাখিনি আমি লিখিম এই ইন্ট্ৰডাকশ্যন পেৰাগ্ৰাফটোত। আৰু ইন্ট্ৰডাকশ্যন পেৰাগ্ৰাফটো আমি যদি কোটেশ্যন এটা দি দিব পাৰোঁ, তেতিয়াহ'লে আৰু বহুত ভাল হয়। গতিকে এটা কোটেশ্যন দি পেলাই এনেকৈ লিখাৰ যত্ন কৰা হৈছিল, লাইফ ইজ এ ডিউটি, কমপ্লিট ইট. Students are those who devote themselves in learning for all-round development. They should have knowledge about their duties and responsibilities. আৰে এইখিনি গ'ল। তাৰ পিছৰ কথাখিনি আহিব মেইন বডি অফ দ্য আৰ্টিকেল। সো মেইন বডিত এইকেইটা প্ৰকাৰে হ'ব পাৰে আৰ্টিকেল। তোমালোকে জানানে আৰ্টিকেল এইকেইটা প্ৰকাৰে হ'ব পাৰে? হয়তো টাইপছ লিখিব আহিব পাৰে, টপিকটোৰ টাইপ, নাইবা কজেছ এণ্ড কনচিকুৱেঞ্চেছ অৰ ইফেক্ট, কাৰণ আৰু ইয়াৰ প্ৰভাৱ বা ফলাফল। অনলি এডভান্টেজ, কেতিয়াবা অনলি এডভান্টেজ বা বেনিফিটখিনি আহে, কেতিয়াবা অনলি ডিসএডভান্টেজ নাইবা হাৰ্মছখিনি আহে, আৰু কেতিয়াবা কি কৰা হয় বহুত এডভান্টেজ এণ্ড ডিসএডভান্টেজখিনি পৰীক্ষাত দি দিয়ে, বা মেৰিটছ বা ডিমেৰিটছ বুলি যাক আমি কওঁ। ইয়াত চব ডিউটিজ অফ ষ্টুডেণ্টছ, ইয়াত আমি কি লিখিম? ইয়াতো কাৰণ নাইবা ইয়াৰ প্ৰভাৱ আমি লিখিব নোৱাৰোঁ। ইয়াত এডভান্টেজ বেনিফিট সেইখিনিও আমি লিখিব নোৱাৰোঁ, নাইবা এইখিনি কথা যদি লিখিব নোৱাৰোঁ, তেতিয়া কি ডিউটিজ অফ ষ্টুডেণ্ট কি টাইপৰ ডিউটি হ'ব পাৰে ষ্টুডেণ্টৰ, নহয় জানো? গতিকে আমি সেইখিনিকে ইয়াত উল্লেখ কৰিছোঁ। সো ডিউটিজ অফ ষ্টুডেণ্টছ, এতিয়া এইখিনি কথা ডিউটি টুৱাৰ্ডছ দেমছেলছ, ডিউটিজ টুৱাৰ্ডছ ফেমিলি, ডিউটিজ টুৱাৰ্ডছ ছ'চাইটি এণ্ড নেশ্যন। আৰু যদি তোমালোকে জানা সেইখিনি কথা ইয়াত লিখি দিব পাৰিবা। কিন্তু যিহেতু ৱৰ্ড লিমিট থাকে, 100 পৰা 150 শব্দৰ ভিতৰত লিখিব লাগে, কিন্তু বহুত কথা হয়তো আমি লিখিব নোৱাৰিম, সেইবাবে 3টামান ইয়াত টাইপছ লিখি দিয়া হ'ল। তাৰপিছৰ কথাটো আহিব, তাৰ নেক্সট পেৰাগ্ৰাফটো যিটো লিখিবা সেইটো হ'ল ৰোল অফ মিডিয়া, পিপল অৰ গভৰ্ণমেণ্ট। ইয়াত মিডিয়া নাইবা পিপল নাইবা গভৰ্ণমেণ্টে কেনে ধৰণৰ ৰোল প্লে কৰিছে, তাৰ কাৰণে আমি এনেকৈ লিখিব পাৰোঁ, ইলেক্ট্ৰনিক মিডিয়া এজ ৱেল এজ social media is performing fantastic job in making the students to realize their duties better. It হয়, নহয় জানো? গতিকে কনক্লুজন পাৰ্ট, ইয়াৰ পিছত কনক্লুজন আহে। কনক্লুজন পাৰ্ট পজিটিভ নোট বা টোনেৰে আমি শেষ কৰিব লাগে। গতিকে পজিটিভ টোন বা নোট আমি কেনেকৈ দিম? টুডে ষ্টুডেণ্টছ আৰ ফিউচাৰ চিটিজেন অফ নেশ্যন।
So hope all students will perform their duties with dutiful mind. মানে এনেকৈ গতিকে এই প্যাৰাগ্ৰাফটো স্যাম্পলটো চোৱা স্যাম্পল কিছুমান কথা হাইলাইট কৰা হৈছে এই পইণ্টখিনি হাইলাইটও কৰা হৈছে নিৰ্দিষ্ট প্যাৰাগ্ৰাফ ওয়াইজ লিখা হৈছে ইন্ট্ৰোডাকশনত এটা প্যাৰাগ্ৰাফ হৈছে তাৰপিছত এই গুটেখিনি ইন্ট্ৰোডাকশনৰ পিছৰ যিখিনি আছে এখানে কিন্তু এটা প্যাৰাগ্ৰাফ দেই এখানে এটা প্যাৰাগ্ৰাফ এটা মেইন বডি নাইবা ইয়াক আমি এই টাইপসটো লিখিম ইয়াত যেহেতু অকল টাইপস আছে গতি টাইপসটো লিখিছো ইয়াতে কেতিয়াবা কজেস বা কনসিকুৱেন্স হ'ব পাৰে নাইবা কেতিয়াবা ডিসএডভান্টেজ হ'ব পাৰে নাইবা কেতিয়াবা both advantage and disadvantage হ'ব পাৰে এটা টপিক লৈ হ'ব আৰু এই মিডিয়া নাইবা গভৰ্ণমেন্টৰ ৰোল যেটো আছে এইটো টপিক আহি গল কনক্লুজন এনেকৈ আহি গল এছে আমি ফৰমেটটোত আৰু স্যাম্পলটোত চাইছিলো তাৰ এটা টাইটেল চাইছিলো নহয় জানো প্ৰথম কামটো কি আমি প্ৰশ্ন পোৱাৰ লগে লগে আমি টাইটেলটো বাছি উলিয়াব লাগে কিন্তু টাইটেলটো কেনেকৈ বাছিবা টাইটেল সম্পৰ্কে কি কথা আমি চিন্তা কৰিব লাগিব সেইখিনি ইয়াত অকমান দেখবলৈ যত্ন কৰা হৈছে সো টাইটেল শুড বি ক্যাচি অৰ অ্যাট্ৰাক্টিভ সাধাৰণতে টাইটেল বিলাক কেনে হয় যিকোনো বস্তুৰ টাইটেলটো কেনেকৈ হয় জানানে এই দোকান এখনৰ সাইন বোৰ্ড যেনেকৈ সাইন বোৰ্ডটো দেখি আমি গম পাম এটো ফাৰ্মাসি বুলি লিখা থাকিলে তাত মেডিসিন পোৱা যায় হেতু জানিম নাইবা পান শপ বুলি লিখা থাকিলে তাত পান পোৱা যায় হেতু গম পাম নাইবা এনেকৈ যেটো সাইন বোৰ্ডৰ পৰা যেনেকৈ আমি গম পাম গতিকে এই টাইটেল বিলাকো ঠিক তেনেকুৱা হ'ব লাগে অৱশ্যে ইয়াৰ আৰ্টিকেল ৰাইটিং অৰ টাইটেলটো 3 to 6 ওয়াৰ্ডৰ ভিতৰত হ'ব লাগে বেসিক ওয়ার্ড হলে কেতিয়াবা দুই এটা ইফালে ইফালে ওয়াটো ডাঙৰ কথা নহয় কিন্তু সাধাৰণতে 3 to 6 ওয়াৰ্ডৰ ভিতৰত হ'ব লাগে আৰু এই টাইটেলটো যেতিয়া লিখিবা তাৰ প্ৰতিটো আখৰৰ প্ৰতিটো ওয়াৰ্ডৰ প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ লিখিব লাগিব এটা উদাহৰণৰ সৈতে আমি চাইলো কথাটো ধৰা হল পৰীক্ষাত এই প্ৰশ্নটো আহিছিল write an article for your school college magazine on the need to fight environmental degradation in our country ইয়াৰ পৰা আমি কি টাইটেল বাছিম যদি নিজৰ এই কোৱেশ্চনত নথকা ওয়াৰ্ড যদি তুমি নিজে ইয়াৰ ৰিলেটেড ধুনিয়া ওয়াৰ্ড ব্যৱহাৰ কৰিব পাৰা দ্যাট ইজ ভেৰি গুড হেগিনি ভাল কথা তোমালোকে কৰিব পাৰা যেনেকৈ ইয়াত কৰা হৈছে সেভ আৱাৰ আৰ্থ এনেকৈ ইয়াৰ টাইটেল হ'ব পাৰে নাইবা যদি এনে কৰাত কিছু অসুবিধা হয় তেতিয়া হলেও কোনো চিন্তাৰ কাৰণ নাই কাৰণ প্ৰশ্নৰ পৰা তেতিয়া আমি টাইটেল বিচাৰি উলিয়াব পাৰো সো ফাইট এনভাইৰনমেন্টাল ডিগ্ৰেডেশন এই ওয়াৰ্ড কেইটা ইয়াত আছে fight environmental degradation আই জানো এনেকৈ আমি টাইটেলৰ কামটো কৰিব পাৰো যেহেতু টাইটেলটো লিখাৰ লগে লগে আৰু বাই xyz লিখাৰ লগে লগে 1 মাৰ্ক পাই গতিকে এই কথাটো এইখিনি চিন্তা কৰি লিখিলে ভাল ল্যাঙ্গুৱেজ অফ আৰ্টিকেল ৰাইটিংৰ ল্যাঙ্গুৱেজ কেনে হ'ব লাগে ভাষা কেনে হ'ব লাগে খুব ইম্পৰ্টেন্ট কথা সিম্পল ওয়াৰ্ডছ এই আৰ্টিকেল লিখোতে সদায় সিম্পল ওয়াৰ্ড ব্যৱহাৰ কৰিবা ইয়াত কোনো হাৰ্ড ওয়াৰ্ড ব্যৱহাৰ কৰি মানে কঠিন কৰি পেলাব না লাগে আৰ্টিকেলটো শৰ্ট সেন্টেন্সেস বিলাক বৰ দীঘলীয়া নাইবা এম্বিগুয়াস সেন্টেন্স হ'ব না লাগে শৰ্ট সেন্টেন্সত যিমান পৰা যায় পৰাপক্ষ শৰ্ট সেন্টেন্স লিখিব লাগে হাইলাইট ইম্পৰ্টেন্ট পইণ্টস এই যে স্যাম্পল যত দেখিছিলো তাত কিছুমান পইণ্ট আছিল 1 2 3 হিখিনি হাইলাইট কৰা হৈছিল নহয় জানো পৰীক্ষাত হয়তো তোমালোকে হাইলাইটাৰ নাপাবা হেকানে তেনেকে পইণ্ট ওয়াইজ 1 2 3 হিটোৱে হাইলাইট বুজাব তেনেকৈ হাইলাইট কৰি পইণ্ট খিনি দেখুৱাই দিবা কিপ ইট ক্লিন খুব স্পষ্টকৈ আৰু কটাকটি নকৰাকৈ লিখিব পাৰিলে খুবেই ভাল ভ্যালু ওয়ার্ড লিমিট তোমালোকে ওয়ার্ড লিমিটটো ভ্যালু কৰিব লাগে কাৰণ 1 পৰা 150 শব্দৰ ভিতৰত লিখিব দিয়ে ইয়াত 100তকৈ কম নিলিখিবা 150তকৈ কিছু বেছি হৈ যোৱাটো মাৰ্ক নাকাটে কিন্তু 100তকৈ কম হলে কিন্তু মাৰ্ক কাটিব গতিকে এই ওয়ার্ড লিমিটটো ভ্যালু দিব লাগিব আৰ্টিকেল আধা পেজত এনেকৈ নিলিখিবা যেনে আধা পেজৰ দুটামান প্ৰশ্ন উত্তৰ কৰা হল আৰু আধাখিনি খালি আছে এখিনি তেনেকে এটা আজ দিবা আজ দি তলত পিটিও বুলি লিখি নতুন এটা পেজত আৰম্ভ কৰিবা নতুন পেজটোত যেহেতু এইচএস ফাৰ্স্ট ইয়াৰ কাৰণে কোৱেশ্চন নম্বৰ 4ত এই প্ৰশ্নটো দিয়া থাকে আৰু তাত অবলিক থাকে স্পিচ ৰাইটিং আৰু আৰ্টিকেল ৰাইটিং যিকোনো এটা লিখিব লাগে যেহেতু আৰ্টিকেল ৰাইটিং লিখিবা ওপৰত আৰ্টিকেল শব্দটো লিখি লবা অৱশ্যে ক্লাস 9ত এই আৰ্টিকেল ৰাইটিংটো কোৱেশ্চন নম্বৰ কিমানত থাকে হেয়া তোমালোকক উল্লেখ কৰিব পৰা নগল গতিকে এনেকৈ এটা নতুন ফ্ৰেশ পেজত আৰ্টিকেল ৰাইটিংটো আৰম্ভ কৰিবা খুব ভাল হ'ব অৱশ্যে পিছৰ হেকটো নেক্সট পেজলৈকে গলেও কোনো আপত্তি নাই আৰম্ভণিটো খালি এটা নতুন পেজত কৰিবা এবাৰ আমি এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন সমাধান কৰিবলৈ যত্ন কৰিছো আৰ্টিকেল সম্পৰ্কীয় write an article for your school magazine on needs of physical exercise and games গতে এই প্ৰশ্নটো পালো এতিয়া আমাৰ প্ৰথম কাম কি ইয়াৰ পৰা এটা টাইটেল উলিয়াব লাগে নহয় জানো প্ৰশ্ন পোৱাৰ প্ৰথম কাম এই ফৰমেটটোলে মনত পেলাও প্ৰথম কাম আছিল টাইটেল উলিয়াব লাগে
টাইটেলটো কেটচি হ'ব লাগে আমি প্ৰশ্নৰ পৰাই ওলাও তেতিয়াহ'লে বেছি সুবিধাজনক হ'ব কি লিখিলো নিডছ অফ ফিজিকেল এক্সাৰচাইজ এণ্ড গেমছ হৈ গ'ল তে বাই XYZ যেহেতু কোন হেতু লিখা হোৱা নাই গতে বাই XYZ লিখিলা এই যে এইখিনি কাম কৰিলে তাৰ বাবে 1 মাৰ্ক কিন্তু অলৰেডি পাবা তাৰ পিছত আহিল ইন্ট্ৰোডাকচন পাৰ্ট ইন্ট্ৰোডাকচন প্যাৰাগ্ৰাফটোত আমি এটা কোটেশন দি লিখি দিছো ফৰ দোজ হু ডোন্ট মেক টাইম ফৰ এক্সাৰসাইজ they will make time for illness these words of Edward Stanley clearly reveals the needs of physical exercise widely speaking game is another intellectual form of physical exercise তাৰপিছত মেইন বডি আহিব এতে ফিজিক্যাল এক্সারসাইজ ইয়াৰ প্ৰশ্নটো দিয়া আছে স্পষ্টকৈ needs of physical exercise and games তো নিড খিনি আমি লিখিব লাগে নিড মানে কিয় নিড কিয় প্ৰয়োজন ইয়াৰ যেহেতু কিছু বেনিফিট আছে কিছু এডভান্টেজ আছে এইকাৰণে প্ৰয়োজন নহয় জানো তো নিড লিখোতে আমাৰ এডভান্টেজ খিনি আহি যাব তো বাকি খিনি ইয়াৰ টাইপস না ইয়াৰ ডিসএডভান্টেজ এইখিনি লিখাৰ কোনো প্ৰয়োজন নাই so it is now often heard that future doctor will prescribe physical exercise and games instead of medicines. This means physical exercise is very much needed for healthy and fit life. Number 1, yet highlight kora hoise ekon, it improves health, reduces the risk of several deadly diseases like diabetes, cancer, and cardiovascular diseases, etc. Number 2, it has immediate and long-term health benefits. It is the most important key to a healthy body. It removes stress and improves quality of life. এখিনি হাইলাইট কৰি লিখি দিলো তাৰ পিছত মিডিয়াৰ নাইবা গভৰ্নমেণ্ট নাইবা পিপলৰ ৰোল আহিব ইয়াত though media is active in realizing the people about the needs of physical exercise and games but still এতিয়াও কি হৈছে many people are ignorant about the benefit of physical exercise and games নহয় জানো so both electronic media and social media can do a bit more on it social media আৰু electronic media এই সম্পৰ্কে বহু কাম এতিয়াও কৰিব পাৰে কনক্লুজনত আমি এনেকৈ লিখিম as a healthy body is the basis of a dynamic and creative intellectual activity so there is immense benefit of physical exercise want a fit life start physical exercise today not tomorrow because tomorrow is a disease নহয় জানো এই tomorrow শব্দটো এটা বেমাৰ গতিকে tomorrow নহয় আজি আৰম্ভ কৰা